মই মিডিয়া ভাইসকলক অনুৰোধ কৰিছোঁ আপোনালোকক যে আপোনালোকৰ জৰিয়তে বস্তুখিনি আমাৰ যাতে মুখ্যমন্ত্ৰী মহোদয় এডমিনিষ্ট্ৰেশ্যনৰ আৰু বিভিন্ন মহলত যাতে মানে বস্তুখিনি প্ৰচাৰ হ'লেহে এওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। নম্বৰ 1 হৈছে চাৰ্কেল অফিচাৰ, 22ৰ পৰা 25লৈকে আছিল চাৰ্কেল অফিচাৰ পাৰ্থপ্ৰতিম বৰ্মন। তেখেতৰ কিন্তু কৰাপশ্যনৰ দুৰ্নীতিৰ কিন্তু সীমা নোহোৱা, ইমান কৰাপশ্যন কৰিছে কেইবছৰত ডন গেট থাকে। তেখেতক ৰাইজে লগ কৰিব গ'লে লগ নকৰে আৰু ডাঙৰ ডাঙৰ কথা কয় মোৰ একো কৰিব নোৱাৰে। অপেনলি কৰাপশ্যন কৰিছে, মোৰ একো কৰিব নোৱাৰে। মোৰ ওপৰত লাইন আছে, ফিটিং আছে। বহুত মানুহে অভিযোগ দিয়াৰ পিছত আমি কমপ্লেইন কৰিছিলোঁ ৰেভিনিউ মিনিষ্টাৰ, চিফ মিনিষ্টাৰ বিভিন্ন মহলত কৰাৰ পিছত ইনকুৱাৰীহে বন্ধ হৈ যায়, ট্ৰান্সফাৰ হয়, ষ্টে হয়। বাধ্যত আমি দিছপুৰত গৈ তেখেতক আমি ট্ৰান্সফাৰ কৰিছোঁ সাত শৰ্মাৰ মেনকেটছ। আজি যে ছোৱালীৰ কেছটো গৈছে যে ছোৱালীৰ লগত এটা বেয়া ৰিলেশ্যন আছে, শাৰীৰিক ৰিলেশ্যন আছে। ছোৱালীজন হৈছে আমাৰ ধুবুৰীৰ 14 নম্বৰ ৱাৰ্ডৰ। ছোৱালীজনীৰ নাম মই ক'ব বিচাৰে নাই। ছোৱালীজন হৈছে 14 নম্বৰ ৱাৰ্ডৰ। তেখেতে টকা পইচা ধন সম্পত্তি লোভ দি বিয়াৰটো পিছত কিন্তু অলৰেডি বিয়া কৰা মানুহ কিন্তু এই বৰ্মন চাৰ্কেল অফিচত ধুবুৰীত যেতিয়া আছিল বিয়া কৰা মানুহ। তেখেতৰ ৱাইফো ইয়াত চাকৰি কৰে। সেইকাৰণে তাৰ লেভেলটো বেছি যে মই দিছপুৰ ফুল্লি মোৰ পকেটত। সেই ছোৱালীটোক বিভিন্ন ধৰণৰ প্ৰলোভ দেখাই টকা পইচা বিয়া বাৰু কৰি শাৰীৰিক সম্পৰ্ক বহুত দিন চলি আছিল। কিন্তু মানে অপেন চাৰ্কিট চবেই জানে। আৰু এইটোৰ লগত জড়িত আছে হজৰত বোলা মণ্ডলটো। হজৰত কিন্তু ডন মাটিৰ মাফিয়া। তেখেতৰ আণ্ডাৰত মাটিৰ দালাল লাইন কৰি 10টা আছে। মাটি কেনা বেচা দালালি, ইয়াৰ মাটি ইয়াত, ইয়াৰ মাটি ইয়াৰ, ইয়াৰ মাটি ইয়াৰ। আৰু এই বৰ্মন যে চাৰ্কেল অফিচাৰ আছে তেখেতৰ লগত তেখেতৰ ৰিলেশ্যন। 2 নম্বৰ হৈছে নুৰ ইছলাম, লাট মণ্ডল নুৰ ইছলাম, এতিয়া কানুন বুলি কয়। এইটো মহা বদমাইছৰ সীমা নাই। এই লাট মণ্ডলে নুৰ ইছলামে আৰু হজৰতে এই ছোৱালীজনীৰ লগত লাইন কৰি দিছে। এই নুৰ ইছলাম বুলি যে মণ্ডল আছে ইয়াৰ নিজৰ ভাগিনৰ ছোৱালী হয় এইজনী ছোৱালীটো মই নাম নকওঁ, 14 নম্বৰ ৱাৰ্ডৰ নাম নকওঁ। এইজন বৰ্মনৰ লগত বহুত দিনৰ পৰা ৰিলেশ্যন। এই হৰজত মণ্ডল, নুৰ ইছলাম মণ্ডল, আসমান মানে যে চকুটো কণা কৰি এইটো মণ্ডল, এইটোতো বদমাছ চহৰৰ মানুহ যিটো অত্যাচাৰ কৰিছে, হাৰাৰ শাস্তি কৰিছে, যিটো লুটিছে ভয় দেখায়। আৰু এটা আছে নুৰ হক। এই 4জনে আমাৰ ধুবুৰী চাৰ্কেল অফিচত দালাল পয়দা কৰিছে, দালাল জন্ম দিছে। এটা কৰি মণ্ডলত 5টা 10টা কৰি দালাল আছে। আৰু মানুহৰ চহৰৰ পৰা আহিলে আজিলৈকে এওঁলোকক লগ পোৱা নাই 4টা মণ্ডলক। আৰু চাৰ্কেল অফিচত বৰ্মনটো লগেই কৰা নাই, ধমকি দি খেদি দিয়ে মণ্ডলৰ লগ কৰক। এইটো আমাৰ ৰাইজৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কোৰ জোৰে অনুৰোধ, এওঁলোকৰ ইমিডিয়েট এৰেষ্ট আৰু শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। এই বৰ্মন বোলা চাৰ্কেল অফিচাৰ পাৰ্থপ্ৰতিম বৰ্মন আৰু হজৰত, নুৰ ইছলাম, আসমান আৰু নুৰ, এওঁলোকৰ যিটো নামে বেনামে যিটো সম্পত্তি কৰিছে ডিটেইলছ ডাটা আছে। ডিটেইলছ আমি দিম, যদি প্ৰয়োজন পৰে আমি ডিটেইলছ ডাটাখিনি দিম। ইহঁতৰ শাস্তি পাব লাগে। হজৰত জেলতো আছিল বাৰ্ডেৰ কেছত আৰু প্ৰুভো আছে। চহৰৰ মানুহৰ লগত যিটো বিহেভ কৰে, অপেনলি টকা পইচা বিচাৰে, অপেন চাৰ্কেল অফিচত অপেন। কালি মই নুৰ ইছলামক ধৰিছিলোঁ, বিশ্বকৰ্মা পূজা আছিল কাৰণে মই একো কোৱা নাই পূজাৰ দিন। কালি নুৰ ইছলামক ধৰিছে, এজন বুঢ়া মানুহ, 72 মানুহ, 65-70 ইয়াৰ্ছ হ'ব, চহৰৰ পৰা আহিছে। ডাইৰেক্ট 4,500 টকা হৈছে। মোক দেখাৰ লগে লগে পলাই দিছে। চাওক কি কাৰবাৰ চলি আছে এই চাৰ্কেল অফিচত, কি কাৰবাৰ চলি আছে অপেন। চৰকাৰে যদি ইয়াৰ ইমিডিয়েট ব্যৱস্থা নলয় আমি ৰাইজে কিন্তু ব্যৱস্থা ল'ম। বাধ্য হ'ম কিন্তু আমি আইন হাতত লোৱাৰ কাৰণে বাধ্য হ'ম। ডিটেইলছ আমি দিম। আৰু অলৰেডি 4জনৰ নামত কিন্তু কেছ হৈছে। এই মানুহখিনিক কিন্তু এই 4টা মণ্ডলে ধমকি দিছে। থানাত ইহঁতক গৈ আছিলে, মোৰ লগত গৈ আছিলে। এওঁলোকে কেনেকৈ কাৰোবাৰ থ্ৰুতে দালালৰ থ্ৰুতে ৱাৰ্ণিং দিছে, যদি থানাত যায় XMLA ৰচুল হকৰ লগত এওঁলোকৰ মাটিৰ পাট্টা অমুক কাজ যিখিনি আছে চব কেঞ্চেল হৈ যাব।
মানুহখিনি লাহে 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 ছাইড কাটি গৈছে পিছত মোৰ লগত যোগাযোগ কৰি এওঁলোকে লিখি দিছে কেছটো এতিয়া ৰেজিষ্টাৰ কৰিব লাগে এতিয়া মই কেছটো এওঁলোকৰ 4জনৰ নামত কেছটো ৰেজিষ্টাৰ কৰিম CID-তো মই অলৰেডি ইনফৰ্মেশ্যন দিছোঁ কেছ ৰেজিষ্টাৰ কৰিম এওঁলোকৰ ধন সম্পত্তি এই মানুহখনক কেনেকৈ টকা বিচাৰিছে কি হ'ব এইটো আপোনালোকৰ ওচৰত মোৰ অনুৰোধ আপোনালোকে যিমান পাৰে আপোনালোকে হৈছে মেইন পাব্লিচিটিটো কৰিলে ন্যায় পাব মানুহখিনি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী উচ্চ আমাৰ দিছপুৰত আমাৰ চৰকাৰৰ যিমান বিভাগী আছে জানিব আৰু এই দুখীয়া মানুহখিনি ন্যায় পাব মানুহখিনি আৰু এই যি ছোৱালী এইটো কিন্তু এটা ছোৱালী নহয় পাতুমতিম বৰ্মন আৰু এজনী ছোৱালী আছে এইটো হৈছে আমাৰ ডিষ্ট্ৰিক্টৰে গোসাইগাঁৱৰ এইফালৰ আৰু কি আমাক ন্যায় লাগে চৰকাৰৰ ওচৰত দাবী আমাক ন্যায় লাগে আৰু আমি কেছটো ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে যাতে আমাৰ এডমিনিষ্ট্ৰেশ্যনে পুলিচে এই ব্যক্তিসকলক এৰেষ্ট কৰি শাস্তিমূলক ব্যৱস্থা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত